এটা কথা আপোনালোকে লক্ষ্য কৰিছেনে বাৰু যে বানপানীৰ নামত বাহিৰৰ পৰা কিছুমান মানুহে যে শ শ কোটি টকা চৰকাৰখনলৈ অনুদান পেকেজ ঘোষণা কৰিছে সেই অনুদানবোৰ বানপীড়িত ৰাইজসকলে সঠিক সময়ত সঠিকভাৱে সেই অনুদানবোৰ আপোনালোকে পাব বুলি ভাবিছেনে বাৰু মোৰ কিন্তু মনে কেতিয়াও ধৰা নাই যে এতিয়া বোলে বানপানীৰ নামত কিছুমান মন্ত্ৰী বিধায়ক নেতা পালি নেতা তেওঁলোকৰ পকেট গৰম হোৱাহে এটা সুবিধা হ'ল যে বোলে কইনো গাখীৰতে মহু ফুটি আৰু তেওঁলোকে যদি দিব লাগে 10 কেজি দালি তেওঁলোকে 2 কেজি দালি দিব যদিহে দিব লাগে 1 লিটাৰ মিঠাতেল তাত 400 গ্ৰাম মিঠাতেল দিব কোনো কোনে ক্লাছ নাইকিয়া থাৰ্ড ক্লাছ কোম্পানী মিঠাতেল দিব আৰু তেওঁলোকে এতিয়া সেই টকাৰে আত্মসাৎ কৰি তেওঁলোকে পাহাৰৰ দৰে সম্পত্তি গঢ়িব কোনোবাই বানপানীত নাখায় মৰি গ'ল সিহঁতৰ কি আহে যায় সিহঁতেতো ধুনীয়াকৈ লাহ বিলাহ কৰি জীৱন যাপন কৰি আছে এচি ৰুমত থাকি এচি ঘৰত থাকি পেলাই তেওঁলোকে একদম পুৰা লোকৰ পিঠাৰে বিহু মাৰি আছে আপোনালোকে কি ভাবে জনাবচোন বাৰু অসমৰ এ ফৰ আসাম মডেলটো এইটো নেকি অসমৰ এ ফৰ আসাম যিটো মডেল এইটো নেকি তেওঁলোকে কৈছিলে অসমক ভাৰতৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্য বনাব এইখন নেকি শ্ৰেষ্ঠ ৰাজ্য সিন্ডিকেট মাষ্টাৰ বিলাকে ধুৰন্ধৰ সিন্ডিকেট মাষ্টাৰ নেতা বিলাকে যে পকেটত পইচা লৈ এই যে হিল আৰু কয়লাৰ যে অবৈধ সিন্ডিকেট কৰি আছে এয়া কি আমাৰ এ ফৰ আসাম মডেল নেকি এওঁলোকে যে কৈ আছে ডিজাস্টাৰ মেনেজমেন্টৰ কথা তেওঁলোকক থ্যাঙ্কস দিব লাগে থ্যাঙ্কস আমি কাক দিব লাগে থ্যাঙ্কস দিব লাগে আমি অখিল গগৈ ডাঙৰীয়া থ্যাঙ্কস দিব লাগে আমি বদৰুদ্দিন আজমল ডাঙৰীয়া থ্যাঙ্কস দিব লাগে আমি সময় গগৈ ডাঙৰীয়া আজি প্ৰেগনেন্ট মানুহ ভৰ ৰাতি গৈ পেলাই তেখেতে উদ্ধাৰ কৰিছে সময় গগৈৰ দায়িত্ব আছিল নেকি তেওঁ এজন কন্টেন্ট ক্ৰিয়েটৰ তেওঁ এজন ইউটিউবাৰ কিন্তু আজি চৰকাৰে কৰিবলগীয়া কামবোৰ সময় গগৈয়ে কৰিব লগা হৈছে আজি চৰকাৰে কৰিব লগা কামবোৰ কৃষ্ণাক্ষী নীলাক্ষী হতে কৰিব লগা হৈছে চৰকাৰে কৰিবলগীয়া কামবোৰ আজি পুনমে কৰিব লগা হৈছে চৰকাৰে কৰিবলগীয়া কামবিলাক বাহিৰৰ পৰা আহি পাঞ্জাবী সকলে শিখ সকলে কৰিব লগা হৈছে চৰকাৰে কৰিব লগা কামবোৰ হুছেইন মনসুৰী আহি কৰিব লগা হৈছে চৰকাৰে কৰিব লগা কামবিলাক লাবমণি আমচাংহঁতৰ দৰে ইউটিউবাৰ কন্টেন্ট ক্ৰিয়েটৰ এই সকলে কৰিব লগা হৈছে শিল্পী সমাজে কৰিব লগা হৈছে ৰাইজে কৰিব লগা হৈছে কৰিবতো কৰিবই অসমৰ মানুহ মানৱ দৰদী মানুহ অসমৰ মানুহৰ অন্তৰে অন্তৰে আজি বানপানী হৈছে আজি বিশ্বাস কৰিবা মই তাত যেতিয়া গৈছো শিৱসাগৰ কবলৈ দুখ লাগে নে লাজেই লাগে নে ভালেই লাগে মই নাজানো মই যেতিয়া ঘূৰি আহিছো মোৰ গাড়ীত কঁঠালৰ টোপোলা এই যে বানপানীত মানুহবিলাক সোমাই আছে তাত যে মই ৰিলিফ দিছো জবৰদস্তি কঁঠাল দি পঠাইছে নেমু টেঙা দি পঠাইছে ঔটেঙা দি পঠাইছে ৰাস্তাৰ কাষে কাষে শিৱসাগৰলৈ আপুনি ভিতৰৰ গাঁৱলৈ যাব মাথাউৰি কাষত বেতৰ গাছৰ গোটেই বেতগাজৰ বেতগছ কাটি কাটি দি পঠাইছে যে থেংক ইউ এইবিলাক কাম আমি কৰিব লগা আছিলে এইবিলাক কম পলিটিচিয়ান এই যে নেতাবিলাক পাতে যে ডাঙৰ ডাঙৰ কথা কয় যে বাৰে বাৰে যে মোদী চাহ ডাঙৰে যে গলত গামোচা লৈ পেলাই 5 বছৰত অসম বানমুক্ত কৰি দিব বুলি কয় যে 5 বছৰত বানমুক্ত কৰিব পাৰিলে নেকি মোৰ প্ৰশ্ন আছে অসমক যে 50টা পুখুৰী খান্দি বানপানী মুক্ত কৰিম বুলি কৈছিল আজি আপুনি চাওক খং আছে আমাৰ আজি বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীসকলে কি কৰিছে তাত গৈ ফিটা কাটিছে তাত গৈ কঠিয়া ৰোৱা দেখি পাইছো আমি কি কৰিছে পিজু হাজৰিকা ডাঙৰীয়াই ডাঙৰ ডাঙৰ কি কয় এইটো কনভয় লৈ পেলাই তাত সোমাই পেলাই তাত গৈ 2 মিনিট কথা পাতি গুচি আহিছে কি কৰিছে বিজেপি নেতাসকলে কি কৰিছে তাত গৈ বগা কাপোৰ শুট টাই পিন্ধি পেলাই গাড়ী পৰা আমি বানাকান্তৰ মাজত যাব পৰা নাই বাহিৰৰ পৰা চাই আছে নেতাসকলে কি কৰিছে বিজেপিৰ কঁকালত বেল্ট লগাই মোৰ বেমাৰ হৈছে বুলি সোশ্যাল মিডিয়াত আপডেট দিব পাৰিছে কি কৰিছে তেওঁলোকে আজি কোন যাব লাগিছিল আজি কোন গৈ আছে তালে আজি বাহিৰৰ মানুহ আছে অসমলৈ শুনক শ্যামলী মোৰ ক'ব লগা আছে এইখিনি মানুহৰ প্ৰশ্ন আছে আমাৰ প্ৰশ্ন আছে আজি শিৱসাগৰ নাইকিয়া হৈ গৈছে কাইলৈ লখিমপুৰ নাইকিয়া হৈ যাব ধেমাজি নাইকিয়া হৈ যাব গুৱাহাটীখন আজি এজাক বৰষুণ দিলে আপুনি এনকেটিভিৰ ষ্টুডিঅ'ৰ বাহিৰত কওক আজি কি অৱস্থা গুৱাহাটীখনটো ধ্বংসই হৈ গ'ল ফ্লাইঅভাৰৰ চমক লাইটৰ চমকেৰে কিন্তু অসম নচলে এনেকে অসম সৰ্বশ্ৰেষ্ঠ ৰাজ্য নহয় আজি আমি খোৱা পানীৰ কথা পাতিছো আমি জৰীপৰ কথা পাতিছো আমি ঘৰৰ কথা পাতিছো নামঘৰত অনুদান দিয়াৰ কথা হৈছে কিন্তু তাত থকা ল'ৰা ছোৱালীবিলাকে যে পঢ়িব স্কুল সেইকেইখন নিৰ্মাণৰ কাম চবতকে আগত হ'ব লাগে বুলি মই ভাবো আৰু এটা কথা মই এটাই কথা ক'ব বিচাৰো এওঁলোকৰ এই যে ছ'চিয়েল মিডিয়াত আহি পেলাই যে নাটক কৰি আছে যে অখিল গগৈ সমালোচনা কৰি আছে যে গৌৰৱ গগৈ সমালোচনা কৰি আছে যে লুৰিণজ্যোতি গগৈ সমালোচনা কৰি আছে বিজেপিৰ নেতাসকলে এতিয়াও এইবিলাক বস্তু এৰা নাই এইবিলাক কৰিব লাগে নে তেওঁলোকে বানপানীত গৈ পেলাই তাতে গৈ পেলাই ঠিক আছে বিদিশা মোৰ বেছি সময় নাই মই অকমান জয়ন্ত কুমাৰ সময় দিব লাগিব ডিজাস্টাৰ মেনেজমেন্টক আমি থ্যাঙ্কস দিবলৈ নাই কিদিনা মই যেতিয়া গৈছো তেতিয়া দিখৌনত পানী বাঢ়িছে ডিজাস্টাৰ মেনেজমেন্টৰ পৰা মেছেজ আহিছে লগে লগে মেছেজ আহিছে আধা ঘণ্টা
1 ঘণ্টাৰ মানৰ আগতে আহিছে কিন্তু যিদিনা ক্লাউড ব্ৰাছ বুলি মিছা কথা এটা দুনিয়াৰ ধুৰন্ধৰ মিছা কথাবিলাক কৈ থাকে এওঁলোকে সেইদিনা যে এই যে পানীবিলাক হ'ল এইবিলাক মিছা কথা কিয় কয় তেতিয়া কিয় মেছেজ নাহিলে তেতিয়া ডিজাস্টাৰ মেনেজমেণ্ট ক'ত শুই আছিলে গতিকে আমি প্ৰশ্ন কৰিম আৰু চৰকাৰ ৰাইজৰ প্ৰশ্ন আছে অসম এনেকে ধ্বংস হ'বলৈ দিয়া নহ'ব আৰু ইতিমধ্যে পুনম গগৈ ডাঙৰীয়ানীয়ে কোৱাৰ দৰে সঁচাকে আমি চৰিয়া এটাত আছো গতিকে চৰিয়াটোত আছো যেতিয়া গুৱাহাটীত বানপানী হ'লে USTM কৰবাত বানপানী হ'লে আমুক কিন্তু এতিয়া যে এই যে সিন্ডিকেট কৰি আছে এই যে শিল আৰু কয়লাৰ যে অবৈধ খনন কৰি আছে মুখ্যমন্ত্ৰীয়ে যদি নাজানে এইবিলাক কথা তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিচাপে তেওঁ পদত্যাগ কৰিব লাগে চিধা কথা সব চামলি চিধা এটাই কথা ৰাইজক এনেকে মানুহ মৰি শেষ হৈ গ'ল অসমখন মৰি খালি হৈ গ'ল CM ৰিলিফ ফাণ্ডৰ পেকেটটোত যে বিজেপি যে পদুম ফুল লগাই পেলাই যে এই যে নেতাবিলাকে গৈ পেলাই MLA যে গৈ পেলাই কৈ আছে এয়া বিজেপিয়ে দিছে দেই বিজেপিয়ে দিছে এই যে এইটো কিটটোত যে এইবিলাক কৰিছে এইবিলাক কেলে কৰিছে ইমান লাজ নাই নে ইমান লাজ নাই নে মানুহ মৰি নাইকিয়া হৈ গ'ল প্ৰচাৰত 1 নম্বৰ একদম পুৰা সেই পেকেটৰ ওপৰত বিজেপিয়ে দিছে দেই এইটো বিজেপিয়ে দিছে ইমান মানে লাজৰ কথা সঁচাই লাজৰ কথা এইবিলাক ক'ব গ'লে যদি আমি কংগ্ৰেছৰ খান্দিব যাওঁ ইমান দিনলৈকে বহু কেইটা বানপানী অসমে দেখিছে এইবাৰ হেৰি হৈছে কোনবাৰ মুখ্যমন্ত্ৰী মহোদয় ক'ত আছিল কোনবাৰ আপোনালোকৰ মুখ্যমন্ত্ৰী গৈছিল ৰাজীৱ গান্ধী ডাঙৰীয়া আহি ট্ৰেক্টৰত সেইজন ৰাজীৱ গান্ধী ডাঙৰীয়াই কি কৈছিল জানে কংগ্ৰেছক খান্দিব নালাগে মনমোহন সিং ডাঙৰীয়া আহি প্ৰেছ মিট কৰি গৈছে গুৱাহাটীত বানপানী হতে তেওঁলোকে হে যে CM ৰিলিফ পেকেটটো এটো দিউতে দেৰি কি হ'ল জানে এইবিলাক পেকেটিং কৰিব লাগিলে বিজেপি এটো মুখ কৰিছে সেইটো কথা নহয় না 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 মানুহখিনি বাচিব লাগিব আকৌ মানুহ বাচিব লাগিব মানুহ মৰি নাইকিয়া হৈ গৈছে আপোনালোকে পেকেজিঙত গুৰুত্ব দি আছে এইখিনি পেকেজিং কৰি প্ৰিন্ট আউট কৰি লওঁতে টাইম লাগিছে CM ৰিলিফ ফাণ্ড ৰিলিফ আছে মই অনুষ্ঠান শেষ কৰিব লাগিব মই ধন্যবাদ আপোনালোকে প্ৰচাৰ কৰক ঠিক আছে কংগ্ৰেছ বিজেপি না না কংগ্ৰেছ বিজেপি কথা নহয় অসম মৰি খালি হৈ যাব সমস্যাটো সমাধান হ'ব লাগে প্ৰচাৰ কৰক সিন্ডিকেট কৰক আৰু একো কৰিব নোৱাৰে বিদিছা সমস্যাটো সমাধান হ'ব লাগে এটোহে আমাৰ আহ্বান আৰু মই আজি দেৱজিৎ মই দেৱজিৎ আৰে নিজৰ মানুহ মৰিছে আমাৰ আপুনি নাভাবিব যে আপোনাৰ মানুহ মৰিছে আমাৰ কোনো তাত আক্ৰান্ত হোৱা নাই আমাৰো আক্ৰান্ত হৈছে গতিকে আমাৰো আক্ৰান্ত হৈছে ঠিক আছে মই হিমন্ত বিশ্ব শৰ্মাক চাবলৈ মাথো চাবলৈ যদি কোনোবা আহিছে তেনেহ'লে নামটি আৰক্ষী প্ৰশাসনে তেওঁলোকক যাবৰ কাৰণে ৰাস্তাটো মুকলি কৰি দিছে আৰু বানাকান্ত ৰাইজক যিসকলে সহায় কৰিবলৈ আহিছে সহায় কৰিবলৈ অহা ৰাইজসকলক ইয়াত আবদ্ধ কৰি ধৰিছে এনেকুৱা কিছুমান ভেৰণীয়া গুণ্ডা পৰি থৈছে যিখিনি ভেৰণীয়া গুণ্ডাই বৰ্তমান অৱস্থাত শিৱসাগৰ নগৰখন বিশেষভাৱে পিছলৈ লৈ গৈছে বৰ্তমান অৱস্থাত আমি হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ আপোনাৰ এই যি চেলা চামুণ্ডাৰ নীতি এই যি ভেলকিবাজি নীতি যদি অতি সোনকালে পৰিহাৰ নকৰে আপুনি যদি ইয়াৰ যিগৰাকী আৰক্ষী অধীক্ষক ইয়াৰ যিগৰাকী নামটি আৰক্ষী চকী যিজন ভাৰপ্ৰাপ্ত বিষয়া আমি নামটি শিৱসাগৰ জিলাৰ যিগৰাকী আয়ুক্ত এইসকলক যদি আপুনি নাকি লগাব নোৱাৰে তেনেহ'লে সম্পূৰ্ণৰূপে যে আজি হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰলৈ আহিও সম্পূৰ্ণৰূপে যে ব্যৰ্থ হৈছে ইয়াৰ পৰা এটা আপুনি জলদল হিচাপে প্ৰমাণ কৰিব পাৰিছে আজি এটা কথা আপুনি চাব পাৰে শোণিতপুৰৰ পৰা আহিছে তেজপুৰৰ পৰা আহিছে আপোনাৰ নগাঁৱৰ পৰা আহিছে বিভিন্ন নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমদান কৰিবলৈ ইয়াত শ্ৰমিকসকল আজি আহি ৰৈ আছে কিন্তু ইয়াৰ পৰা তদন্ত কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই নিজা তদন্ত এটা ঘোষণা কৰিব লাগে ঘোষণা কৰি যোৱাকালিয়ে কিয় তদন্ত ইয়াত এটা বাৰ্তা দিয়া নহ'ল DC অফিচৰ ফালৰ পৰা তাৰ কাৰণে এটা প্ৰেছ বিবৃতি আজি তেখেতে তদন্ত ঘোষণা কৰিব লাগে আৰু ইয়াত তদন্তত যিসকল দোষী ওলাব সেই দোষীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে সুশান্ত বুঢ়াগোহাঁই আৰু পীযুষ হাজৰিকা ডাঙৰীয়া আপোনালোকে কি নাটক কৰি আছে নেকি অসমৰ এই ভয়াৱহ সমস্যাৰ সময়ত আপোনালোকে কি কৰিছে উজনি অসমত গৈ এনেকৈ কঠীয়া সিঁচিছে আমি গাঁৱৰ ল'ৰা হয় খেতিয়কৰ ঘৰৰ পৰা আমি বিলং কৰোঁ আমি কঠীয়া সিঁচিব জানোতো 100টা বলদ গৰুৰ পিছতলৈ আমি এনেকৈ কঠীয়া সিঁচিব দৰকাৰ নাই আৰু এই ইমান ডাঙৰ ভয়াৱহ সমস্যাৰ সময়ত আপোনালোকে কি উজনি অসমত কি ফেষ্টিভেল হৈ আছে নেকি উজনি অসমত বানপানী হৈছে তাতে এতিয়াও মানুহ গৰু ডেড বডি এতিয়া পলসৰ পৰা টানি উলিয়াব লগা হৈ আছে আপোনালোকৰ সহানুভূতি নাই মানৱীয়তা নাই আজি যদি জুবিনদাৰ আদৰ্শত অনুপ্ৰাণিত হৈ এই যুৱ প্ৰজন্ম সামাজিক মাধ্যমৰ মানুহখিনি তাত লাগি নাথাকিলেহেঁতেন তেতিয়াহ'লে শিৱসাগৰবাসী মানুহৰ আজি অৱস্থা কি হ'লেহেঁতেন যদি চৰকাৰী পক্ষ আঁচনিলৈ অপেক্ষা কৰি থকা হয় কি অৱস্থা হ'লেহেঁতেন ভাবি চাইছে সহানুভূতি নাই নেকি আপোনালোকৰ মানৱীয়তা গুণ আপোনালোকৰ নাই বহুত নাটক হ'ল গতিকে আহি থকা দিনত কিন্তু ইয়াৰ বিচাৰ হ'ব মানে প্ৰথম কথা বৰ্তমানৰ যিখন অসমৰ বিজেপি চৰকাৰ বা দেশৰ যিখন বিজেপিৰ চৰকাৰ এখেতসকল গণতন্ত্ৰৰ নামত মানে গণতন্ত্ৰ চলোৱা নাই স্বৈৰতন্ত্ৰ চলাই আছে তাৰ বহুত উদাহৰণ আছে মই ইমানখিনি ব্যাখ্যা কৰিবলৈকে নাযাওঁ
শেহতীয়া উদাহৰণটোৱে হ'ল দিল্লীৰ যিটো যন্তৰ মন্তৰৰ মানে ধৰ্ণা, যিটো তাত যিবিলাক ঘটনা আমি দেখিছোঁ সেইটোৱে প্ৰমাণ কৰে ডেমক্ৰেচি নাই। এতিয়া এছাম ডেমক্ৰেচি লোকে গণতন্ত্ৰ চলাই আছে, আৰু ডেমক্ৰেচিসকলে যিখন গণতন্ত্ৰ চলাব তাত এনেকুৱা জনসাধাৰণৰ কোনো আৱেগ অনুভূতিৰ কথা ইয়াত নাথাকে। তেখেতসকল জনসাধাৰণৰ প্ৰতি কোনো প্ৰকাৰে একাউণ্টেবল নহয়, দায়বদ্ধ নহয়, তাৰ যথেষ্ট প্ৰমাণ আছে। এইটো কুলচি নদীবানৰ শেহতীয়া প্ৰমাণ। ইতিমধ্যে অসমখন উজনিৰ 3খন জিলা কেনেকৈ ক্ষতিগ্ৰস্ত হৈছে আপোনালোকে ভালকৈ জানে। উজনিৰ 3খন জিলা ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণ কোনো বানপানী নহয়, ইয়া মানৱ সৃষ্ট কিছুমান অসুবিধা, যি অসুবিধাবিলাকে উজনিৰ 3খন জিলাক ধুই পেলাইছে। তাৰপিছত কুলচি নদীবান কৰিবলৈকে আহিছে। ইয়াত কিমান প্ৰতিবাদ হৈছে আপোনালোকে প্ৰত্যেকে জানে। প্ৰতিবাদৰ ভাষা এইখন চৰকাৰে কোনোপধ্যে মানি নকৰে, তেখেতসকলে মানিব নোখোজে। তেখেতসকল কি কৰিব সেইটোৱে তেখেতসকল জানে। তেখেতসকল নিৰ্বাচন আৰু তেখেতসকলৰ উদ্দেশ্যক লৈ পেলাই দায়বদ্ধ, বাকী কোনো গণতান্ত্ৰিক প্ৰমূল্যৰ ওচৰত তেখেতসকল দায়বদ্ধ নহয়। এতিয়া এটা জলবোমা এইটো ক্ষতিগ্ৰস্ত হৈ আছে, আপোনালোকে দেখিছে। ইয়াক আৰু ইমান ব্যাখ্যা কৰাৰ প্ৰয়োজনে নাই। প্ৰথম কথা নামনিখন শুকাই যাব। নামনিখন নদীৰ পানী শুকাই যোৱাৰ লগে লগে পানী শুকোৱাৰ লগত কি সম্পৰ্ক আছে আপোনালোকে প্ৰত্যেকেই জানে। নদীৰ পানী শুকাই যোৱাৰ লগে লগে কুঁৱা শুকাই যাব, খেতি বাতিৰ পৰা চব আদি কৰি সকলো শেষ হ'ব। তাৰ লগত জীৱন জীৱিকাৰ কথা জড়িত হৈ আছে। তাতেতো মানুহ য'ত নদীবান হ'ব তাততো ক্ষতিগ্ৰস্ত হ'বই। 16খনমান গাঁৱৰ মানুহ উঠিবই লাগিব। তো এই কথাখিনিতো আছে। গতিকে এই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি মোৰ এটাই আহ্বান, কুলচি নদী বান্ধৰ লগত তলৰ যিখিনি ডাউনষ্ট্ৰীমৰ যিখিনি মানুহ, অকল কুলচি নদী বান্ধ বন্ধ কৰিবৰ কাৰণে উকিয়ামৰ গাৰো ৰাভা সম্প্ৰদায়ৰ মানুহখিনিয়ে কিন্তু যথেষ্ট নহয়। তলত বসবাস কৰা মানুহখিনিৰো যদি সমানেই সচেতনতা নাথাকে, বান হৈ যোৱাৰ পিছত কিন্তু কান্দিলেও তাৰ কোনো পৰিত্ৰাণ পোৱাৰ ৰাস্তা নাথাকে। এতিয়াই ৰাইজৰ প্ৰতি মোৰ আহ্বান থাকিব, তেখেতসকলে প্ৰত্যেকে অনুভৱ কৰিবলৈকে চেষ্টা কৰক। অনুভৱ কৰিবৰ কাৰণে মই প্ৰত্যেককে আহ্বান জনাইছোঁ, আগবাঢ়ি আহক। বান যাতে নহয় তাৰ কাৰণে আপোনালোকে সচেষ্ট হওক, আগবাঢ়ি আহক। ৰাভা হাছঙৰ ভূমিকা এই সম্পৰ্কত তেখেতসকলে একো ভূমিকা পালন নকৰে, 1 নম্বৰ কথা। দ্বিতীয় কথা, আপোনালোকে আজিৰ তাৰিখলৈকে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী কোন? কাউন্সিলৰ আইন মতে টংকেশ্বৰ ৰাভাই অভাৰটেকিং কৰাৰ শপত গ্ৰহণ কৰাৰ 14 দিনৰ পিছত তেখেতৰ পদ খালী হৈ গৈছে। আজিলৈকেতো কাকো দেখা নাই। কাক নিয়োগ কৰিছে? ডাঙৰ প্ৰশ্ন। গতিকে তেওঁ এতিয়াও ৰাভা হাছঙৰ চিফ হৈ থাকিবৰ কাৰণে এটা ভেদুৰকে এটা কাৰচাজি কৰি আছে। সেইটো কাউন্সিলৰ বিভিন্নজনৰ মানুহৰ পৰা মই বিভিন্নজনৰ পৰা এই কথাখিনি স্পষ্ট হৈছোঁ। দ্বিতীয় কথা, ৰাভা হাছঙে কিবা ভূমিকা ল'ব বুলি পেলাই মোৰ মনে নধৰে। এইকাৰণে মনে নধৰে, যোৱা 26 তাৰিখে ৰাভা হাছঙৰ জাৰিহাট বুলি যিটো সমষ্টি আছে, জাৰিহাট সমষ্টিৰ ভালুকমাৰী বুলি এখন গাঁৱত মেঘালয়ৰ গাৰো সম্প্ৰদায়ৰ লোকে তেখেতসকলে এখন LP স্কুলকো চাইনবোৰ্ড গুচাই পেলাই মেঘালয় বুলি পেলাই তেখেতসকলে চাইনবোৰ্ড ৱেলকাম কিবি কৰিছিল। আৰু সেই কথাখিনিকে চাবৰ কাৰণে কাউন্সিলৰ প্ৰতিনিধি হিচাপে সুমিত ৰাভাৰ নেতৃত্বত বড়ো আৰক্ষীৰো লগ গৈছিল। যোৱাৰ পিছত তেখেতসকলে আচলতে কাজিয়া এৰাই চলিব খুজিছিল, ভাল কথা। কিন্তু তাৰে প্ৰতিনিধিজনক তেওঁৰ দায়িত্ব আছিল কাৰণে, ৰাইজৰ প্ৰতিনিধি কাৰণে তেওঁ ৰাইজৰ লগত কথা পাতিব খোজোতে তেখেতক আবদ্ধ কৰি পেলাই পিটিছে। 3জন ব্যক্তিক। জাৰিহাট আঞ্চলিকৰ পশ্চিমলোকীয় আঞ্চলিকৰ ছেক্ৰেটাৰী আছিল অমিত ৰাভা, বিনন্দ ৰাভা বুলি এগৰাকী ঠিকাদাৰ কাউন্সিলৰ, আৰু অশোক ৰাভা তাৰে প্ৰতিনিধি, সাধাৰণ সদস্য তেওঁ। তেখেতসকলক আগচি ধৰি পেলাই পিটিছে। এই কথাখিনি কাউন্সিলৰ কোনো প্ৰতিনিধিয়ে, কোনো ৰাভা হাছঙৰ কৰ্তৃপক্ষৰ কোনোৱে, দল সংগঠন কোনো মেডিয়াৰ আগত কোৱা নাই। মই গুৱাহাটীৰ মৰিগাঁৱৰ পৰা আহি থকা অৱস্থাত মোক বন্ধু এজনে জনাইছিল, দাদা এনেকুৱা হৈছে। মই সাংবাদিকক ফোন কৰিছিলোঁ, কোনেও গম নাপায়। গম পোৱাৰ পিছত তেখেতসকলে সুধিছিল, আকৌ সুমিত ৰাভাকে প্ৰশ্ন কৰিছিল, সুধিছিল। তেখেতসকলে লুকুৱাইহে ৰাখিব খুজিছে। আৰু এই কথাখিনিৰ পৰাই গম পোৱা যায় তেখেতসকলে নদীবান হ'লেও একো কৰিবলৈকে নাহে, একো প্ৰতিবাদ নকৰে। কাৰণ টংকেশ্বৰ ৰাভা এতিয়া বিজেপিৰ MLA হিচাপে, পবিত্ৰ ৰাভা, ৰাজু মেচ বিজেপিৰ MLA হিচাপে তেখেতসকল বাধ্য। আৰু টংকেশ্বৰ ৰাভা বিভিন্ন প্ৰকাৰে বিজেপিৰ ওচৰত কি হৈ আছে, তেওঁ বাধ্য হৈ আছে। সিদিনা তেখেতক
যিজন টংকেশ্বৰ ৰাভাই বিধানসভাত ৰাভা ভাষাত মানে কি লৈছিল, শপত গ্ৰহণ কৰিছিল, ৰাভা ভাষাত 1 মিনিট তেখেতক মানে ৰাভা ভাষাত ভাষণ ৰাখিব কৈছিল অধ্যক্ষ ডাঙৰীয়া, তেখেত পাৰা নাই, নোৱাৰে, নাজানে ৰাভা ভাষা, কেনেকৈ ব্যাখ্যা কৰিব। তো এনেকুৱা ধৰণৰ দুৰ্বলতা, আকৌ দুৰ্বলতা, বহুত দুৰ্বলতা আছে আমি জানো, আজিয়ে কোৱাৰ পৰিৱেশ নিশ্চয় নাই, কিন্তু মই নিশ্চিত 3জন বিধায়ক টংকেশ্বৰ ৰাভাৰ মতে চলিব, টংকেশ্বৰ ৰাভা যি কয় তাকে কৰিব। নদী বান্ধ সম্পৰ্কত তেখেতসকলে একো নকয়, একো নকৰে, সেইটো নিশ্চিত হৈ থাকক। নদী বান্ধ যদি বন্ধ কৰিব লাগে, কলচি নদীৰ নৈপৰীয়া অঞ্চল জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে লগ লাগি বাধা দিব লাগিব। আৰু ইয়াৰ কাউন্সিলৰ প্ৰতিনিধি, কাউন্সিলখন আছে বুলি পেলাই নহ'ব বুলি পেলাই সেইটো ভাবি থকাটো এইটো মই ভাবোঁ এটা মূৰ্খামিৰহে কাম হ'ব। বাইদেউ এটা কথা মনত ৰাখিব, দেহা থাকিলেহে বেহা, কিন্তু গাত যেতিয়ালৈকে তেজ থাকিব গৰম দেখাই থাকিব। যেতিয়ালৈকে আপোনাৰ যোনদিনাখন প্ৰব্লেম পৰিব, যোনদিনাখন হস্পিটেলৰ বেডত যেতিয়া আপুনি শুই থাকিব, যেতিয়া আপোনাক ব্লাডৰ তেজৰ প্ৰয়োজন হ'ব নহয়, আপোনাক টকাৰ প্ৰয়োজন হ'ব, সেইদিনাখন আপুনি গম পাব যোনজনে আপোনাক উদ্ধাৰ কৰিব সেইজন কোন হিন্দু কোন মুছলিম, তেতিয়া কিন্তু আপুনি জানিব নোৱাৰিব। ৰাইজসকল, ইমান দিনে চিকাৰ গোন্ধ নাছিলে, এতিয়া আকৌ চিকা আহি গ'ল, গোটেই অসমখন এটা চিকা গোন্ধ হৈ গৈছে। মানে আমাৰ এই শিখা শৰ্মা বাইদেউৰ কথা কৈছো, আহি গ'ল এতিয়া গোন্ধ দিবলৈ। এতিয়া তেখেতে লিখিছে যে আজমলৰ টকাৰে নামঘৰ নহ'ব, হিন্দুৱে বানত ক্ষতিগ্ৰস্ত হোৱা নামঘৰ পুনৰ নিৰ্মাণ কৰিব নোৱাৰিব নেকি? হিন্দু ইমান দুৰ্বল নেকি? মুছলমান আমাৰ বেদৰ বাহিৰ, মুছলমান আমাৰ ধৰ্ম চাৰিসীমাৰ বাহিৰ। এতিয়া বাইদেউক মই ক'ব বিচাৰিছো যে হিন্দুৱে নিজৰ নামঘৰ নিজে বনাই ল'ব পাৰিব, কিন্তু বিপদৰ সময়ত যিসকলে উদ্ধাৰ কৰিছে, তেওঁ লাগিলে হিন্দুৱে হওক মুছলিমে হওক, আজি বানপীড়িত অঞ্চলত গৈ গোটেই হিন্দু মুছলিমে একাকাৰ কৰি সকলোকে, কোনো নাই তাত জাতি ভেদ বৰ্ণ কোনো নাই, তাতে আহি সকলোৱে সহায় কৰিছে। আপোনাৰ অসুবিধাটো তাত কি হৈছে? শিখা শৰ্মা বাইদেউ, আপোনাৰ অসুবিধাটো তাত কি হৈছে? আপুনি নিজে উল্লেখ কৰকচোন, আপোনাৰ অসুবিধা কি হৈছে? আজি চৰকাৰেও টকা দিছে, চৰকাৰে নামঘৰত 1.5 লাখ কোটি টকা দিছে, সেই 1.5 লাখ টকাৰ নামঘৰ নিৰ্মাণ কৰিব। কিন্তু যেতিয়া বানপীড়িত অঞ্চলৰ মানুহখিনি যোনটো সময়ত বিপদত মানুহজন আহিছে, তেখেতে দিছেহি, ৰাইজক সুবিধা কৰিছে, তাত আপোনাৰ অসুবিধা কৰিবলৈ কি অসুবিধা আছে? তাত আপোনাৰ বিতৰ্কিত মন্তব্য কি কৰিবলৈ কি অসুবিধা আছে? আজি চাওক, মানৱ দৰদী বুলি কয় মানুহে, মানৱ দৰদী বুলি কয় হুছেইন মনচুৰী চাহাব আহি ইমান সুদূৰ আমাৰ অসমৰ বাহিৰৰ পৰা আহি, মুম্বাইৰ পৰা আহি গোটেই বানপীড়িত অঞ্চলত আহি পেলাই ৰাইজক সহায় কৰিছে। তেখেততো এজন মুছলিম সম্প্ৰদায়ৰ লোক হয়, তেখেতেতো আজিলৈকে কোনো, তেখেতৰ ভিডিঅ' আমি চাই থাকোঁ সদায়, তেখেতেতো কোনোদিনাখন হিন্দু মুছলিম বুলি মানে বাছ বিচাৰ কৰি পেলাই কাকো সহায় কৰা নাই, সকলোকে সমানভাৱে সহায় কৰিছে। এনেকুৱা এজন মানৱ দৰদী মানুহ হুছেইন মনচুৰী চাহাব, আপুনি সেই তেখেতকো কি এনেকুৱা তুলুঙা মন্তব্য কৰিব নেকি? কথা হ'ল, বিপদৰ সময়ত যোনে যাক যেতিয়া যেনেকৈ সহায় কৰে সেইটো নিজৰ কথা, আপুনি কি সহায় কৰিব পাৰিছে সেইটো বস্তু চাওক। এনেই আপুনি মানে এনেকুৱা তুলুঙা মন্তব্য নকৰিব। বানপীড়িত মানুহৰ ঘৰ দুৱাৰ নোহোৱা হৈ গৈছে, আপুনি এইবিলাক যে কৈ পেলাই বিতৰ্কিত নোসোমাব বাইদেউ। আপোনাক বাৰম্বাৰ কৈছো, আৰু বহুত দিন দেখি আহিছো যে আপুনি যথা সময়ত আপুনি এনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য কৰে। আৰু বাইদেউ এটা কথা মনত ৰাখিব, দেহা থাকিলেহে বেহা, কিন্তু গাত যেতিয়ালৈকে তেজ থাকিব গৰম দেখাই থাকিব। যেতিয়ালৈকে আপোনাৰ যোনদিনাখন প্ৰব্লেম পৰিব, যোনদিনাখন হস্পিটেলৰ বেডত যেতিয়া আপুনি শুই থাকিব, যেতিয়া আপোনাক ব্লাডৰ তেজৰ প্ৰয়োজন হ'ব নহয়, আপোনাক টকাৰ প্ৰয়োজন হ'ব, সেইদিনাখন আপুনি গম পাব যোনজনে আপোনাক উদ্ধাৰ কৰিব সেইজন কোন হিন্দু কোন মুছলিম, তেতিয়া কিন্তু আপুনি জানিব নোৱাৰিব। আৰু মনত ৰাখিব, সেই ডক্তৰজন আপুনি হিন্দু মুছলিম বুলিতো আপুনি এৰি নিদিয়ে নহয়। সেইকাৰণে এইবোৰ বিতৰ্ক নকৰিব ৰাইজৰ মাজত। ভালভাৱে আপুনি ভাল পৰিচালনে আপুনি ভালভাৱে ৰাইজৰ লগত থাকক, ভালভাৱে আপুনি চলক, আপোনাৰ দিন ভাল যাব। আপুনিও মৰিব, ময়ো মৰিম। কিয় কৈছোঁ শুনক, তাৰ প্ৰমাণ হিচাপে মই আপোনাক দি আছোঁ যে আপুনিও মৰিব, আপোনালোকৰ পৰিয়ালো মৰিব, ময়ো মৰিম, মোৰ পৰিয়ালো মৰিব, আমাৰ গাঁৱৰ সকলো মৰিব, লখিমপুৰ ধেমাজি মাজুলী শেষ হৈ যাব। তাৰ প্ৰমাণ কি চাওক, এই মাইকখন দেখিছে, এইখন হৈছে জম অহাৰ আগজাননী। লগতে এইটো ছিগনেল এটা ৰঙা লাইট আছে, এইটো লাইট জ্বলাই আহিব। আৰু এই হৰণকেইটা যে দেখিছে, মাইককেইটা যে দেখিছে উইথ চ'লাৰ, এইখিনি হৈছে আপোনাৰ জম অহাৰ আগজাননী। কিয় কৈছোঁ মই জম অহাৰ আগজাননী? এইখন হৈছে চাইৰেন বজায়, য'ত NSPC যদি কিবা কাৰণত পানী এৰে সেইটো চাইৰেন বজায়। এতিয়া আপুনি ভাবিব চাগে NSPC পানী এৰে, এইটো সতৰ্ক কথা, কিন্তু মই জম ৰজা বুলি কিয় কৈছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেতিয়াহে আপুনি লাভান্বিত হ'ব। এইটো হৈছে গৰা, এই গৰাটোৰ পৰা পানী উঠিবলৈ প্ৰায় 1 ফুট বাকী আছিলে। যদি গোটেইকেইখন গেট খুলিলে হ'লে তেতিয়াহ'লে পানী 100% আমাৰ গাঁও এলেকাত সোমালে হ'লে। আৰু যিখন গাঁও আমাৰ NSPCৰ পৰা অনলি 7 কিলোমিটাৰ দূৰ, সেই পাহাৰটো আপোনালোকে যে দেখি আছে, আজি ডাৱৰ আছে, ডাৱৰ থকাৰ কাৰণে গোটেইখিনি ক্লিয়াৰকৈ ওলোৱা নাই। সেই ডাঙৰ পাহাৰটো, মোৰ আঙুলি মূৰত যিটো পাহাৰ দেখা আছে, সেই পাহাৰৰ আধালৈকে
ডেমটো আছে। এতিয়া আমি এইটো কাৰণে বেছি ভয় খাবলগীয়া হৈছে যে ৰঙা নদীৰ কাহিনীখিনি বা নাজিৰাৰ কাহিনীখিনি, সেই নেপালী খুঁটিৰ কাহিনীবোৰে আমাক এতিয়া ভয় খুৱাই মাৰিছে। কাৰণ কেলে সোৱণশিৰি তাতকৈ বহু গুণ ওপৰৰ, NSPC বহুত গুণ ওপৰৰ এটা ডেম। কাৰণ সেই পাহাৰৰ আধালৈকে ডেম আছে। সেই আধালৈকে ডেম থকা তাৰ পৰা যদি পানী আহে, ইয়াত কমচে কম 50 ফুট 40 ফুট উচ্চতাত পানী আহিব। আৰু প্ৰথম অনিষ্ট হ'ব আমাৰ সেই সোণাপুৰ গাঁওখন। এইখনেই হৈছে আমাৰ গাঁও। ইয়াত চবচে সাংঘাতিক অনিষ্ট হ'ব। এতিয়া আপোনালোকে নাজিৰাত গৈ পিনি, চৰাইদেউত গৈ পিনি, যোৰহাটত গৈ পিনি আপোনালোকে সাহাৰ্য দিছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষতিপূৰণ দিছে। তেতিয়া আমাৰ সকলোতকৈ দুখৰ বিষয় হ'ব কি, ক্ষতিপূৰণ ল'বলৈ এই এলেকাত মানুহেই নাথাকিব। ক্ষতিপূৰণ দিব মই বুজি পাইছোঁ, কিন্তু ক্ষতিপূৰণ ল'বলৈ এই এলেকাত মানুহেই নাথাকিব। তাতকৈ ডাঙৰ কথা হ'ল কি, নৰ্থ ইষ্টখন ৰেড জ'নত পৰি আছে ভূমিকম্পৰ কাৰণে। ভূমিকম্পটো এনেকৈ নহয় যে ডেমটোৰ ওচৰত নহওঁ আমি বেলেগত হ'ম, তেনেকুৱাটো নহয়। ডেমৰ ওচৰত যদি ভূমিকম্প হয়, কিবা কাৰণত ডেম নাভাঙে, মই মানি লৈছোঁ ডেমটো বহুত সক্ৰিয়, ডেমটো নাভাঙে। কিন্তু কিবা কাৰণত যদি পাহাৰো যদি খহে, কিমান পানী আহিব পাৰে আপোনালোকে ক'ৰ ইমান হিচাপ কৰিব, গন্তি কৰি শেষ কৰিব নোৱাৰা জলৰাশি আগফালে জমা হৈ আছে। তাৰ আগফালে ইমান টন খৰি জমা হৈ আছে, যিখিনি প্ৰেছাৰ হয়তো সহ্য কৰিব নোৱাৰি পাহাৰ ভাঙি অহাৰ চান্স আছে। যিটো গৱেষক দলে NSPCটো ইয়াত হ'ব নোৱাৰে বুলি কৈছে বুলি আমি গম পাওঁ। তথাপিও চৰকাৰে নিজৰ মন মৰ্জিমতে ডেমটো বনালে, উন্নতিৰ কাৰণে কৰক, একো কথা নাই। কিন্তু ভাঙিলে যিখিনি ক্ষতি হ'ব পাৰে তাৰ কাৰণে ছেফটিটো আমাক দিয়ক, আমি নৈপৰীয়া মানুহ হিচাপে। আৰু নৈপৰীয়া মানুহক মই এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ, আপুনি কংগ্ৰেছ বুলি নাচায়, BJP বুলি নাচায়, আপুনি পুলিচ বুলি নাচায়, ডক্টৰ বুলি নাচায়, যিয়ে নহওক, আপুনি যদি আপুনি টাউনত থাকে বুলি নাচায়, গাঁৱৰ বুলি নাচায়, আপোনাক মহতিয়াই লৈ যাব। গতিকে আপোনালোকে ভিডিঅ'টো মই ভাবোঁ শ্বেয়াৰ কৰিলেহে ফলপ্ৰসূ হ'ব বুলি মই ভাবোঁ। কাৰণ আমি নদী পাৰৰ মানুহ, আমি ভুক্তভোগী, আমি জানো কিমানখন গেট খুলিলে কিমান টাইমত পানী কিমান ওপৰলৈকে উঠে। নৰ্মেলি সাধাৰণতে গেট খুলিলে আমাৰ মই যিটো গৰাত থিয় হৈ আছোঁ এতিয়া, ইমান তলত আপোনালোকে পানীখিনি দেখিছে, এইখিনি প্ৰায় 1 ফুট গৰা উঠিবলৈ বাকী থাকে। গতিকে গোটেইকেইখন গেট যদি কিবা কাৰণত খুলি দিয়ে বা কিবা কাৰণত যদি আগফালে ডাৱৰ বিস্ফোৰণ হয়, তেতিয়াহ'লে ধেমাজি লখিমপুৰ সম্পূৰ্ণ নিশেষ হৈ যাব বুলি ধৰক। সাধাৰণ কয়লাৰ খনিৰ পানী ভাঙি আহিয়ে আজি যোৰহাট শিৱসাগৰ ধ্বংস কৰি দিছে। তেতিয়াহ'লে এইটো আমি দেখি থকা জ্বলা বোমাটো যদি কিবা কাৰণত বিস্ফোৰণ ঘটিবলৈ হয়, তেতিয়াহ'লে ইয়াত আপোনাক পুলিচ প্ৰশাসন, চৰকাৰ একোৱেই নাবাচিব। আপুনি কোন পক্ষৰ মানুহ সেইবিলাক ইয়াত একো চালি জাৰি নাচাব। গতিকে মহতিয়াই লৈ যোৱাটো খাটাং। তাৰমানে এতিয়া কথাটো, এতিয়া ইয়াত চাইৰেন বাজে। মই যিটো অলপ আগত আপোনালোকক দেখাইছিলোঁ মাইকখনৰ কথাটো, হৰণ যমদূতৰ কথা যে কৈছিলোঁ, সেই মাইকখন বাজে কি কাৰণে? সতৰ্কৰ কাৰণে। খুব সুন্দৰ কথা। তাত গেটত ছুইচ দবোৱাৰ লগে লগে, পানী খোলাৰ লগে লগে ইয়াত চাইৰেন বাজে। কিন্তু চাইৰেন বাজিলেই যেনিবা, চাইৰেন বজোৱাৰ কাৰণে আমাৰ অনিষ্ট হৈছে বুলি মই অনুভৱ কৰোঁ। কেলৈ অনুভৱ কৰোঁ? নদীৰ তলত যিখিনি মানুহ থাকে সেইখিনি আপোনাৰ চাইৰেন বজাৰ লগে লগে ওপৰলৈ উঠি আহিব। কিন্তু যদি নদীৰ গৰাৰ ওপৰত পানী উঠে, তেতিয়া আমি ক'লৈ যাম? চাইৰেন বাজিলেই যেনিবা, ক'লৈ যাম? দৌৰিটো পলাব নোৱাৰোঁ, সেইটো যিটো ডেম বনাইছে, দৌৰি পলাই ক'লৈ যাম? খুব হ'লে ধেমাজি টাউনলৈকে যাম, লখিমপুৰ টাউনলৈকে যাম, মাজুলীলৈকে যাম। ধেমাজি, মাজুলী, লখিমপুৰ ডিষ্ট্ৰিক্ট সম্পূৰ্ণ শেষ হৈ যাব, ধ্বংস হৈ যাব। সেয়েহে যদি আপুনি নদী কাষৰীয়াৰ মানুহ হয়, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো ইমানকৈ যাতে শ্বেয়াৰ কৰক, যাতে চৰকাৰী বিষয়াই গম পাওক যে আমাক নদী কিনাৰেদি এটা মাথাউৰিৰ প্ৰয়োজন হৈছে। মাথাউৰিটো খুব বেছি দীঘল নহয়, NSPCৰ পৰা ব্ৰহ্মপুত্ৰলৈকে অনলি 85 কিলোমিটাৰ হ'ব পাৰে, খুব বেছি হ'লে। দুই পাৰে মিলালে 160-170 হ'ব। কাৰণ আজি শদিয়াৰ পৰা ধুবুৰীলৈকে যদি ব্ৰহ্মপুত্ৰৰ দুই পাৰে মাথাউৰি মাৰিব পাৰিছে, তেতিয়াহ'লে সোৱণশিৰিত মাথাউৰি দিয়াটো একো ডাঙৰ কথা নহয়। আৰু মাথাউৰিৰ কাৰণে বহুত দূৰৰ পৰা শিল বালি আনিব দৰকাৰ নাই, নদীৰ পৰাই খানি ওপৰতে দিব পাৰিব। গতিকে আমাক এতিয়া চাওক, এতিয়া বাহিৰৰ ৰাজ্যত কাম কৰি অহাৰ হিচাপত, আমাৰ অভিজ্ঞ হিচাপত আমি কওঁ যে ছেফটি ফাৰ্ষ্ট। আজি বিল্ডিং এটাও যদি তাত বনায়, তাত প্ৰথমতে ছেফটিটো চায়, ছেফটিৰ কাৰণে এটা বেলেগকৈ ডিপাৰ্টমেণ্ট ৰাখে। কিন্তু আমাৰ আজি অখিল গগৈ ডাঙৰীয়াই ইমান প্ৰটেক্ট কৰি ৰাখিব নোৱাৰিলে একো কথা নাই, উন্নতিৰ কাৰণে কিবা এটা বস্তু আমাক লাগে। কিন্তু এতিয়া ডেমটো যে বনাই আছে, ডেমটো বনোৱাৰ পিছত এই নামনিৰ মানুহখিনিৰ কি অসুবিধা হ'ব পাৰে, তাৰ কাৰণে ছেফটি যিটো হ'ব লাগিছিলে সেই ছেফটিটো আমি পোৱা নাই। আজি আমাক লাইফ জেকেট এটা ব্যৱস্থা কৰা নাই। যদি কিবা কাৰণত পানী আহে, লাইফ জেকেট আমি ক'ত পাম? লাইফ জেকেট এটা ব্যৱস্থা নাই। কাৰণ কেলৈ? পানী অহা বহুত সময়ত, মানুহ মৰাৰ পিছতহে আজি SDRF, NDRF আহি উদ্ধাৰ অভিযান আৰম্ভ কৰে। কাৰণ তেতিয়ালৈকেতো মানুহ মৰি শেষেই হ'ব।
সেয়েহে এতিয়া কি ক'ব বিচাৰিছোঁ, ডেমৰ কাষেদি কমেও 40-50 ফুট উচ্চতাৰ যদি এটা মাথাউৰি দিয়ে আৰু প্ৰত্যেকৰ ঘৰে ঘৰে যদি এটা লাইফ জেকেট দিয়ে, ডেম আমি বন্ধ কৰিব কোৱা নাই। যদি দিয়ে সেইকেইটা দিলে আমাৰ সোৱণশিৰি পৰিয়াৰ, ধেমাজি, লখিমপুৰ, মাজুলী মানুহৰ কাৰণে বহুত উপকৃত হ'ব। কাৰণ ডেম চলি থাকক, একো কথা নাই। তেতিয়া চাইৰেন বাজিলেও নদীৰ তলত থকা মানুহখিনি মাথাউৰিৰ ওপৰলৈ উঠি আহিব, তেতিয়া বাচি যাব। সাধাৰণ নাগৰিক হিচাপে আমি অকল অসমৰ মানুহে সকলো অকল সংগঠনবিলাকেই হওক বা যিয়ে নহওক, আমি অকল আন্দোলন কৰিহে বস্তু ল'ব লাগিব নেকি? আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰোঁ, চৰকাৰী পক্ষক অনুৰোধ কৰিব বিচাৰোঁ যে সকলো বস্তু আন্দোলন কৰিয়ে যে আমি ল'ব লাগিব তেনেকুৱা নহয়। আপোনালোকে নিজে চালি জাৰি চাই সোৱণশিৰি দুয়োপাৰে যদি দুটা মাথাউৰি আপোনালোকে নিৰ্মাণ কৰি দিয়ে, আমি সোৱণশিৰি পৰিয়াল হিচাপে, ধেমাজিবাসী হিচাপে, লখিমপুৰবাসী হিচাপে, মাজুলীবাসী হিচাপে আমি নথৈ আনন্দিত হ'ম। আৰু আনন্দৰ উপৰিও এইটো খুব হ'বলগীয়া এটা বস্তু, কাৰণ এইটো এটা জ্বলন্ত উদাহৰণ আমাৰ সন্মুখত অলৰেডি আছেই। আপোনালোকে ভাবোঁ এইখিনি ব্যৱস্থা গ্ৰহণ কৰিব। আৰু মই গোটেই জনসাধাৰণক, 3খন জিলাৰ জনসাধাৰণক আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰোঁ। যদি শ্বেয়াৰ নকৰে তেতিয়াহ'লে এইটো গালু বালু শোলাকটিৰ তাল। আৰু লগতে কথাটো কি হয়, NSPCৰ ওচৰতে এখন এয়াৰফিল্ড আছে। এয়াৰফিল্ডখনৰ পৰা আমাৰ ঘৰৰ দূৰত্ব প্ৰায় 7-8 কিলোমিটাৰ হ'ব, সেইডোখৰতে আছে। আৰু ইয়াৰ পৰা বৰদলনি দূৰ আপোনাৰ 20 কিলোমিটাৰ দূৰ। তাত যদি কিবা কাৰণত টাৰ্ণিং ফিল্ডত বম পেলায়, শব্দৰ কাৰণে আমাৰ বিল্ডিং পৰ্যন্ত হিলি যায় বৰদলনি 20 কিলোমিটাৰ দূৰলৈকে। গতিকে তাৰ পৰা 1 কিলোমিটাৰ দূৰত বা 1.5 কিলোমিটাৰ দূৰত NSPC অৱস্থিত। তাত কিমান এটা কম্পন সৃষ্টি হ'ব তেতিয়াহ'লে আপোনালোকে অনুমান কৰক। 20 কিলোমিটাৰ য'ত বিল্ডিং হিলি যায়, আমি 8 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰত আছোঁ, তাত আমাৰ ৱালবোৰ ফাটিবলৈ আৰম্ভ কৰিছে তাৰ বম্বিং হোৱাৰ কাৰণে। ঠিক তেনেকৈ NSPC তাৰ পৰা 1.5 কিলোমিটাৰ দূৰ, তেতিয়াহ'লে কিমান কম্পনৰ সৃষ্টি হ'ব তেতিয়াহ'লে আপোনালোকে অনুমান কৰক। সেয়েহে মই সকলোকে সোৱণশিৰি পৰিয়াৰ ৰাইজক অনুৰোধ কৰোঁ, আমি উন্নতিও কৰিব লাগিব, আমি জীয়াইও থাকিব লাগিব। যদি অসম চৰকাৰে ভাবিছে যে ধেমাজি, লখিমপুৰ, মাজুলীক সংহাৰ কৰি এখন অভয়াৰণ্য সৃষ্টি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে কৰক, একো আমাৰ অসুবিধা নাই। কিন্তু যদি তেনেকৈ ভবা নাই, তেতিয়াহ'লে আমাক দুই কাষে প্ৰায় 40-50 ফুট উচ্চতাৰ এটা মাথাউৰি আমাৰ প্ৰয়োজন হৈছে দুইপাৰে। আৰু লগতে প্ৰত্যেক ঘৰত লাইফ জেকেট এটা ব্যৱস্থা কৰক। কিবা কাৰণত যদি মাথাউৰি ভাঙে, লাইফ জেকেটটো পিন্ধি বাচিব পাৰে। এতিয়া নাজিৰাত গৈ মানুহে সহায় কৰিছে, হয় কোনোবা এখন গাঁও উৰি গৈছে, তাত গৈ মানুহ বিচাৰি পোৱা নাই কোনোবা এখন গাঁও। কিন্তু আমাৰ ইয়াত যদি এইটো কিবা কাৰণত বিস্ফোৰণ ঘটিবলৈ হয় বা পাহাৰ ভাঙিবলৈ হয় বা গোটেইকেইখন গেট খুলিবলৈ হয়, তেতিয়াহ'লে সাহায্য দিবলৈ মানুহ থাকিব, কিন্তু সাহায্য ল'বলৈ মানুহ ইয়াত নাথাকিব। গতিকে আপুনি যদি মোৰ ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে মৃত্যু হোৱাৰ আগে আগে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাতে গম পায়, চৰকাৰী পক্ষই যাতে গম পায় যে সোৱণশিৰি পৰিয়াল ৰাইজক এটা মাথাউৰিৰ প্ৰয়োজন আছে, নহ'লে ইয়াত ভীষণ পৰিস্থিতিৰ সৃষ্টি হ'ব। মোৰ লগত এজন দাদা আছে, যিজন দাদা আমি এতিয়া NSPC আগলৈকে যোৱা নাই। NSPC আগলৈকে যোৱা এই দাদাজন হৈছে, এই দাদাজন আমাৰ ঘৰৰ ওচৰ দাদাজন আমাৰ ঘৰৰ ওচৰৰে। দাদাৰ নামটো হৈছে দুলাল। তেওঁ মাছ মৰাৰ কামৰ ক্ষেত্ৰে তেওঁ NSPC আগৰ ডেমৰ সিপাৰলৈকে যায়। গতিকে আমি দাদাৰ পৰা জানিম NSPCৰ আগৰ পৰিৱেশটো কি। দাদা, আপুনি আগফালে মাছ মৰাৰ কামৰ কাৰণে আপুনি আগফালে যায়গে, এনেই পৰিৱেশটো কেনেকুৱা দেখিছে বাৰু? পৰিৱেশটো বহুত বেয়া ন? ইমান ডাঙৰ ডাঙৰ গছ আছে চব পানীৰ তলত। হয়, কোনোবা পৰিৱেশত যদি ডেমটো ভাঙি যায়, আমি ডাইৰেক্ট মৰি যাব ন? পানী কিমান মান আছে মানে? এনে পানী বহুত বেছি আছে। বহুত বেছি ন? হয়, ডাইৰেক্ট এৰি দিলে আমি খতম ন? মানে আপুনি কোৱা হিচাপত মানে যদি কিবা কাৰণত পানী এৰে, সাঁতুৰিব জনা মানুহ নাবাচে তাৰমানে? নাবাচে। মানে যিখিনি কুণ্ডা আছে, খৰি আছে, সেইখিনি আহি পিনি মানুহক সাঁতুৰিব জনাজনকো হাত ভৰি ভঙাটো খাটাং তাৰমানে। তেতিয়াহ'লে আমাক নদীৰ দুই কাষে মাথাউৰিৰ প্ৰয়োজন আছে। সেইটো আমি চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ কৰিম, আমাক যাতে মাথাউৰি এটা দিয়ে। সেইটোৱে আমাৰ। হয়, ঠিক আছে, ধন্যবাদ দাদা। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰোঁ যে যেতিয়া টাৰ্বাইন আহি আছিলে, যেতিয়া লখিমপুৰত পথ অৱৰোধ কৰা হৈছিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগ হৈ সাধাৰণ জনতাই, তেতিয়াও আপুনি কংগ্ৰেছত সক্ৰিয় মন্ত্ৰী আছিলে। এতিয়াও শেষ হ'ল, ডেমটো বনাই শেষ হ'ল, এতিয়াও আপুনি মুখ্যমন্ত্ৰী সক্ৰিয় হৈ আছে।
আৰু সকলোতকৈ বিশ্বাসযোগ্য মুখ্যমন্ত্ৰী অসমৰ বৰ্তমান আপুনিয়ে হৈ আছে সেইকাৰণে আপুনি বহুতবাৰ মুখ্যমন্ত্ৰী আমাৰ অসমৰ ৰাইজে আপোনাক চিলেক্ট কৰিছে এতিয়া ভাবোঁ এই পদক্ষেপটো যাতে আপোনাৰ হাতত কোনোবা এখন আঁচনিক কমাই দি এই পদক্ষেপটো যদি আপুনি হাতত লয় তাৰ কাৰণে আমাৰ লখিমপুৰ ধেমাজি মাজুলীবাসীৰ বিনম্ৰ অনুৰোধ এই আঁচনিখন যাতে আপুনি নেক্সট আহিবলগীয়া দিনত যাতে হাতত লয় অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ অথচ অসমৰ দুৰ্যোগ ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে গণ্য নকৰে কেন্দ্ৰীয় চৰকাৰে মন কৰক উজনিৰ যি বিধ্বস্ত ৰূপ যি মহাপ্ৰলয় তাৰ পিছত কেন্দ্ৰীয় চৰকাৰে অসমে পাবলগীয়া ধনৰ কিছু শতাংশহে মুকলি কৰি দিছে SDRFৰ আগতীয়া ধন হিচাপে 379 কোটি 35 লাখ টকা মুকলি কৰি দিছে আৰু দুখৰ কথা এইখিনি সময়ত অসমে পাবলগীয়া সকলো ধন মুকলি কৰি দিয়াৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত পুঁজি যোগান ধৰিব লাগিছিল কিন্তু নধৰিলে ধৰা নাই আৰু কোনো এগৰাকী নেতাই বাধ্য কৰাবও নোৱাৰিলে আৰু মন কৰক এই যে দুৰ্যোগ প্ৰশমনৰ টকাখিনি মুকলাই দিলে আংশিক অকল অসমক নহয় ভাৰতবৰ্ষৰ প্ৰায় 7খন ৰাজ্যক এনেকৈ কেইহাজাৰমান কোটি মুকলাই দিছে আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল গুজৰাট মহাৰাষ্ট্ৰ আৰু উৰিষ্যাই অসমতকৈ বেছি পালে অথচ সেই 3খন ৰাজ্যত অসমতকৈ বানপানীত ইমান মানুহ মৰা নাই ইমান দুৰ্যোগ অহা নাই তাৰ পিছতো তেওঁলোকক দিলে 500 কোটি আৰু অসমক দিলে 379.35 কোটি মই এয়া পানবেচাৰ তাঁতিপথাৰ গাঁৱত আছোঁ তাঁতিপথাৰ গাঁৱৰ এঘৰ মানুহৰ ঘৰলৈ যাবলৈ এনেকৈ হাতো লগাবলগীয়া পৰিস্থিতি হৈছে গোটেই পানবেচা পঞ্চায়তটোৱে মোটামুটি খতম কৰি দিছে পানবেচা পঞ্চায়তৰ প্ৰতিখন গাঁও প্ৰতিটো চুবুৰী প্ৰতিটো নামঘৰ প্ৰতিখন স্কুল মোটামুটি এবাৰ বানপানীয়ে শেষ কৰি পেলাইছে আৰু মই মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যি ধৰণে কৈছে যে 15,000 টকা এটা পৰিয়ালক দিম 15,000 টকাত এতিয়া পৰিয়ালটোৰ ঘৰখন চাফা কৰিবলৈও নোজোৰে মই বাৰম্বাৰ কৈ আছোঁ আপুনি কৈছে যে আৰু 10,000 দিম তাৰ পাছত 10,000 15,000 25,000ৰ কথা নহয় যদি পৰিয়াল এটা আকৌ বাচিব লাগে আগৰ অৱস্থালৈ আহিবৰ কাৰণে যদি সহায় কৰিব লাগে আপুনি এটা পৰিয়ালক 10 লাখ টকাকে দিয়ক যদি 10 লাখ টকাকে দিয়ে আৰু এবাৰত যদি নোৱাৰে 3বাৰত দিয়ক কিন্তু সেইটো দিলেহে মানুহবিলাক বাচিব নহ'লে পৰিস্থিতি অত্যন্ত বেয়া হ'ব মই আপোনাক যিমান বুজাব লাগে বুজাই আছোঁ আপুনি যদি বুজি পায় তেতিয়াহ'লে ভাল নহ'লে আমাৰ অসমীয়া মানুহ খিলঞ্জীয়া অসমীয়া মানুহ কিমান বছৰ পিছুৱাই যাব তাৰ কোনো গেৰাণ্টি নাই গতিকে মই আপোনাক মই অনুৰোধ জনাইছোঁ যে আপুনি আমাৰ প্ৰত্যেকখন গাঁৱৰ বানপীড়িত টাউনৰ বানপীড়িত এটা পৰিয়ালক ন্যূনতম আচলতে কম 10 লাখ টকা দিব লাগে যদি এইটো নিদিয়ে তেতিয়াহ'লে দৰকাৰ হ'লে আপোনাৰ তাত মই ধৰ্ণা দিবলৈ হ'লেও যাব লাগিব উপায় নাই টিবেল আছে সমগ্ৰ অসমে জানে শিৱসাগৰ চৰাইদেউকে আদি কৰি যোৰহাটৰ যিটো বানপানীৰ সমস্যাৰ ৰাইজ ভুগি আছে কিন্তু একাংশ ৱাৰ্ড সদস্য গাঁওবোৰে তাৰে উচিলা লৈ চৰকাৰী বিভাগৰে হওক প্ৰশাসনৰ বিভাগৰে হওক সামগ্ৰীসমূহ আনি পিনি তেওঁলোকে 2-এজনক বিতৰণ কৰি সেই সামগ্ৰী সৰলুকি কৰিছে এই কথা আমাৰ বিভিন্নজনে অভিযোগ কৰি আছিলে কিন্তু আজি আমাৰ নিৰ্দিষ্ট গাঁওখনৰ ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ড সদস্য পাৰ্থপ্ৰতিম বৰা তেখেতে CM কিটৰ পৰা আদি কৰি জিলা প্ৰশাসনৰ যিসমূহ সামগ্ৰী আজি 10 দিনৰ আগত দি গৈছিলে
দাইল চাউল চিৰা এই বস্তুবিলাক আনি এটা নিৰ্দিষ্ট গুদামত প্ৰস্তুত কৰি ৰাখিছে আৰু ইয়াৰ পৰাই গাড়ীয়ে বস্তুসমূহ বিক্ৰী কৰিব নিওঁতে আমি ভটিয়াপা অঞ্চলত যেতিয়া আমি হাতে কৰায়ত্ব কৰিলো তেওঁলোকে আমাক বুজাবুজি কৰিবলৈ বহু প্ৰস্তাৱ দিছিলে কিন্তু আমি বাৰম্বাৰ কৈছিলো যে আজি 15 দিনত আমি লং পেণ্ট পিন্ধিব পৰা নাই 15 দিনত আমি নিজৰ ঘৰখন চাবগৈ পৰা নাই কিন্তু আমাৰ পিকচাৰ দি আমাক দেখাই আপোনালোকে সামগ্ৰী আনি কিয় বিক্ৰী কৰিব কিয় নিৰ্দিষ্ট গুদামত ৰাখি থব এই কথা আমি তেওঁলোকক কোৱাৰ পিছত তেওঁলোকে অস্বীকাৰ কৰিছিলে কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ যেতিয়া আমি নিজে প্ৰত্যক্ষ কৰিলো গুদামত গোটেই পাহাৰ সদৃশ গোটেই সামগ্ৰী এতিয়াও প্ৰস্তুত হৈ আছে CM কিটৰ পৰা আদি কৰি জিলা প্ৰশাসনৰ পৰা দিয়া সামগ্ৰীৰ পৰা আদি কৰি স্থানীয় বিধায়কে যিসমূহ সামগ্ৰী দিছিলে সেই সামগ্ৰী ইয়াত প্ৰস্তুত আছে কিন্তু এইখিনি কিয় কোনে আনিলে ইয়াৰ উত্তৰ লাগিব আৰু আমাৰ ৱাৰ্ডৰ মানুহখিনিক দেখাই পিনি তেওঁলোকে সামগ্ৰীসমূহ আনি 4 জনক দি 40 জনৰ বস্তুসমূহ ইয়াত প্ৰস্তুত কৰি ৰাতি নিশা গোপনে বিক্ৰী কৰিব এই কথা আমি মানি নলওঁ কাৰণ আমি কষ্ট আছো প্ৰশাসনে দিছে চৰকাৰে দিছে আমালে দিছে চাউল মুঠি কিন্তু আমাৰ নিধি তেওঁলোকে চুট বুট পিন্ধি জোতা পেণ্ট পিন্ধি গৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা আনি ৰাতি সহযোগী কৰিব এই কথা আমি মানি নলওঁ জিলা প্ৰশাসন তথা স্থানীয় আমাৰ পুলিচ প্ৰশাসনে আহি পিনি তেওঁক ইতিমধ্যে প্ৰায়ত্ব কৰি লৈ গৈছে যদি তেওঁক কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে অহাকালিলৈ গুদামৰ পৰা আদি কৰি সকলোবিলাক আমি স্থানীয় গোটেই সমগ্ৰ ৰুদ্ৰগৰবাসী ওলাই আহি ইয়াত বন্ধ কৰি দিবলৈ বাধ্য হ'ম ষ্টকটো আমাৰ 10 নম্বৰ ৱাৰ্ডৰ মানকটা আলি নৌ পাওঁতে এটা গুদামত আছে এই গুদামটোতে আছে গুদামটো এখেতৰে আছে গুদামটো হেৰি বুলি আছে আমাৰ আছাম মোদী বুলি আছে কিন্তু এখেতৰ গাড়ী লৈ যায় গাড়ী লৈ গৈ তেওঁলোকক মানে যিখিনি মাল আনিলে আনি পিনি তাত থৈ গুচি যায় কিন্তু তেওঁলোকে বস্তুখিনি ইয়াত ষ্টক কৰিলে ঠিকে আছে তেওঁলোকে বিতৰণো কৰিলে কিন্তু যোৱাকালি 8 বজাত আনিছে নোৱাৰে কোনো কাৰণত ষ্টক কৰিব নোৱাৰে কিন্তু ষ্টকো কৰিলে তাৰপিছত তেওঁলোকে বিতৰণো নকৰিলে প্ৰথম 2 দিন বিতৰণ কৰিলে তাৰপিছত যোৱাকালি 8 বজাত এগাড়ী মাল আনিছে কোনে চলাইছে মই আপোনালোকক ভিডিঅ' দিম আজি পিছবেলা মাল আনিছে ইয়াত ষ্টক কৰিছে আজি আকৌ এখন গাড়ী লৈ যেতিয়া গৈছিলে ভটিয়াপাত আমি যেতিয়া কৰায়ত্ব কৰিলো তেতিয়া এই গোটেই ঘটনাটো পোহৰলৈ আহিলে আৰু মোৰ গাড়ীখনে ভাড়া লৈছিলে ভাড়া লৈ মেলি বস্তু আনিছে আনি মেলি ইয়াতে ষ্টক কৰিছে ষ্টক কৰি বিতৰণি যায় চাউল দাইল ষ্টক কৰিছে বিলালে যিখিনি থাকি যায় ইয়াতে ষ্টক আছে ইয়াৰ পৰা আকৌ বস্তু আনি মেলি ইয়াৰ পৰাই দিয়ে যিখিনি থাকি যায় না এই আপোনাৰ 4-5 দিনৰ পৰাই বস্তু দিছে আজি এইটো ৱাৰ্ড মেম্বাৰ আছে আমাৰ পাৰ্থপ্ৰতিম বৰা তেওঁ মানে মোৰ গাড়ীখন ভাড়া লৈ গৈছে বস্তু লয় আনি ইয়াত ষ্টক কৰি ইয়াৰ পৰা চবকে বিলাইছে গুদামটো মোৰে হয় মোৰ পৰা অকল বস্তুকেইটা চবতে পানী আছে কাৰণে মোক সুধিলে মোৰ নাম সাজাদ আহমেদ সব জেগাত পানী আছে নে থব জেগা নাই কাৰণে মানকটা আলি পৰা মেডিকেলৰ মাজতে আছে ইয়াতে বস্তুখিনি থৈছে এইখিনিয়ে এতিয়া বস্তু কেইটামান আছে যিখিনি বিলালে এতিয়া বাকীখিনি আছে এইখিনি বিলাবলৈ আছিলে গুদামটো মোৰে আছাম বুটি গ্ৰেজে হয় ধৰক